নমস্কাৰ মই নৱজ্যোতি এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো যিসকল প্ৰাৰ্থীয়ে এলপিইউপিৰ 5550টা পদত আবেদন কৰিছিলে তেওঁলোকৰ ফাইনেল লিষ্ট আজি প্ৰকাশ হ'ব আপোনালোকে 12 বজাৰ ভিতৰতে 5550টা পদৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব ভিডিওটো চাই থকা লাগে হয়তো প্ৰকাশ কৰি দিব পাৰে আপোনালোকে ৱেবছাইটত চেক কৰি থাকিব DW যিটো অফিচিয়েল ৱেবছাইট dw.assam.gov.in এই ৱেবছাইটত গৈ আপোনালোকে চেক কৰি থাকিব আৰু লগতে আপোনালোকে যিসকলে এই ফাইনেল মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব সেইসকল প্ৰাৰ্থীয়ে অহা 9 তাৰিখে এপইন্টমেন্ট লাভ কৰিব এই খবৰটো জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে ফেচবুক যোগে জনাইছে তেখেতৰ মন্তব্য আছে মন্তব্য আপোনালোকক শুনাম আৰু লগতে এডিআৰি নিযুক্তি সম্পৰ্কত তেখেতে কৈছে যে এডিআৰি নিযুক্তি নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ ভিতৰতে হ'ব কাম কিছুমান বাকি আছে বুলি কৈছে আৰু লগতে জিটিপিজিৰ নিযুক্তি ক্ষেত্ৰত তেখেতে মন্তব্য প্ৰকাশ কৰিছে জিটিপিজিৰ নিযুক্তি ক্ষেত্ৰটো নৱেম্বৰ শেষৰ ফালে হয়তো তেওঁলোকৰ মেৰিট লিষ্ট প্ৰকাশ কৰিব কামখিনি যেটো ক্ষিপ্ৰগতিত চলি আছে আৰু লগতে অসম পুলিচৰো এডভাৰটাইজমেন্ট প্ৰকাশ কৰিব আৰু অসম পুলিচৰ একাংশ কনষ্টেবলৰ নিযুক্তি হ'ব আৰু লগতে এডভাৰটাইজমেন্ট প্ৰকাশ কৰিব গুটেখিনি খবৰ ইতিমধ্যে জনাই সাবাগানৰ যি নিযুক্তি প্ৰক্ৰিয়া হ'বলগা আছিল সেই নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কিছু কথা জনাইছে কি কৈছে সেই মন্তব্য আপোনালোক মুখ্যমন্ত্ৰী মুখেৰে শুনিলক কাৰণ বৰ্তমান আপোনালোক এটাই বিচাৰিছিলে যে 5550টা পদৰ নিযুক্তি কেতিয়া হ'ব হেতু জানিব বিচাৰিছিলে আৰু অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে ঘোষণা কৰিছে যে অহা 9 তাৰিখে আপোনালোক নিযুক্তি পত্ৰ বিতৰণ কৰিব এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আপোনালোক শুনিব বিচাৰিছো যুৱক যুৱতী সকলে অপেক্ষা কৰি আছে মই এটা কৈ যাম সকলো যুৱক যুৱতীয়ে নিৰ্বাচিত যুৱক যুৱতী সকলে মনোযোগেৰে শুনিব অহা 6 তাৰিখে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষাৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব অৰ্থাৎ আজি এই ঘোষণা কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব 9 তাৰিখে আকৌ এবাৰ মই কৈছো যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলক নিয়োগ পত্ৰ প্ৰদান কৰিম তাৰ পিছতে আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টেবল সকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম পুলিচ কনিষ্টেবল সকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰ আহ্বান কৰিম অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে এডিআৰি তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবলটন কৰিব লাগে ডিপাৰ্টমেণ্টসমূহ আবলটন কৰাৰ পিছত ডাইৰেক্টৰেট বিলাক আবলটন কৰিব লাগিব আৰু ডাইৰেক্টৰেট বিলাক আবলটন হোৱাৰ পিছত আমি তেওঁলোকক ইন্ডিভিজুৱেল পোষ্টিং দিব লাগিব এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয় মই আগতে কৈছো যোৱা মাহত আমি কোনেও কাম কৰিব পৰা নাছিলো মই চেষ্টা কৰিছো নৱেম্বৰৰ শেষত নহলে ডিসেম্বৰৰ প্ৰথম ভাগতে এডিআৰিৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম প্ৰক্ৰিয়াটো চলি আছে প্ৰক্ৰিয়াটো চলিব দিয়ক কাৰণ এই প্ৰক্ৰিয়াটো স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তা আছে ইয়াৰ এইখিনি সময়ৰ মাজতে আমি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰো নিযুক্তিৰ কাম হাতত লম আপোনালোকে দিয়া অপচন অনুসৰি আপোনালোকক যাতে আমি নিযুক্তি দিব পাৰো তাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে কাম হাতত লৈছে মই খুব সোনকালে আপোনালোকক নিযুক্তিৰ তাৰিখটো জনাম স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে আমি প্ৰদান কৰিম চাহ বাগিচাৰ সমাজখনৰ বাবে আমি 3% এইবাৰ চৰকাৰী চাকৰিত আৰক্ষণ কৰিছিলো গুটেই কেটা নিযুক্তি দিয়াৰ পিছত আমি চাহ বাগিচাৰ যুৱক যুৱতী সকলক পৃথকে
3% উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিম অৰ্থাৎ অহা 9 তাৰিখে আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক বাদ দি সকলোকে আমি নিযুক্তি দিম গোটেইখিনি নিযুক্তি পত্ৰ আমি একেলগ কৰি ডিসেম্বৰ বা নৱেম্বৰ মাহত সকলো চাহ বাগিচাৰ যুৱকক গুৱাহাটীলৈ মাতি আনি আমি একেলগে নিযুক্তি দিম যাতে ই সমাজখনত এটা সচেতনতাৰ সৃষ্টি কৰিব পাৰে অৰ্থাৎ মই উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আমি নৱেম্বৰ মাহ আৰু ডিসেম্বৰ মাহৰ প্ৰথম ভাগতে আমি নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম আপোনালোকে আমাক নিশ্চিতভাৱে সহযোগ কৰি যাব